নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত আৰু 15 গৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 ৰাজ্যত ইয়াৰে হৈতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 910 জনলৈ গোলাঘাটত নতুনকৈ 16 জন আক্ৰান্ত হৈছে কোভিড-19ত কৰিমগঞ্জত 6 জন নতুনকৈ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত লখিমপুৰ কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙত 2 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম আৰু 15 জনৰ দেহত পোৱা গৈছে মাৰাত্মক কোভিড-19 ৰাজ্যত আৰু 15 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ইয়াৰে হৈতে বৃদ্ধি পালে 910 গৰাকীলৈ সুস্থ হৈছে আৰোগ্য লাভ কৰিছে 103 গৰাকীয়ে আৰু বৰ্তমান ইয়াৰে হৈতে অৰ্থাৎ যি এক্টিভ কেसेस এতিয়াও চিকিৎসাধীন হৈ থকা সংখ্যা ৰোগীৰ হেয়া হৈছে 910 গৰাকীলৈ বৃদ্ধি পালে আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত গোলাঘাটত নতুনকৈ 16 জন আক্ৰান্ত হৈছে কৰিমগঞ্জত 6 জন নতুনকৈ আক্ৰান্ত হৈছে লখিমপুৰ কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙত 2 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে 30টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত কোনখন জিলাত কিমান ৰোগী বৰ্তমান আছে সেই খবৰ আমি জনাম কামৰূপ মহানগৰত সৰ্বাধিক 282 জন আক্ৰান্ত হৈ আছে চিকিৎসাধীন হৈ আছে তেওঁলোক গোলাঘাটৰ দ্বিতীয় সৰ্বাধিক স্থানত থকা আক্ৰান্তৰ সংখ্যা হৈছে 163 জন মাজুলী আৰু বাক্সাত এই পৰ্যন্ত অৱশ্যে কোনো এজন আক্ৰান্ত হোৱা নাই হোজাইত 47 জন কাছাৰত একেধৰণে 47 জন কৰিমগঞ্জত 41 জন নগাঁৱত 34 জন লখিমপুৰত 30 গৰাকী গোৱালপাৰাত 27 গৰাকী মৰিগাঁৱত 26 গৰাকী কামৰূপত 23 গৰাকী নলবাৰীত 20 গৰাকী বৰপেটাত 16 গৰাকী কোকৰাঝাৰত ইফালে 15 জন শোণিতপুৰত 14 জন শিৱসাগৰত 13 জন হাইলাকান্দিত 14 জন যোৰহাটত 12 জন ধুবুৰীত 10 গৰাকী তিনিচুকীয়াত 9 জন কোভিড আক্ৰান্ত চৰাইদেউত 9 গৰাকী আক্ৰান্ত দৰঙত 8 গৰাকী আক্ৰান্ত হৈছে মাৰাত্মক কৰোনা ভাইৰাছত ডিমা হাছাওত 8 জন আক্ৰান্ত হৈছে কাৰ্বি আংলঙত 8 জন আক্ৰান্ত হৈছে চিৰাঙত আক্ৰান্তৰ সংখ্যা হৈছে 6 গৰাকী ডিব্ৰুগড়ত কোভিড পজিটিভ পোৱা গৈছে 6 জন লোকৰ দেহত ধেমাজিত বৰ্তমান চিকিৎসাধীন হৈছে 5 জনকৈ লোক বঙাইগাঁৱত একেধৰণে কোভিড পজিটিভ পোৱা গৈছে 5 জনকৈ লোক কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত পোৱা গৈছে 4 জনকৈ লোক কোভিড-19 পজিটিভ দক্ষিণ হালমৰা মানকাছাৰত 4 জন বৰ্তমান চিকিৎসাধীন উদালগুৰিত পোৱা গৈছে 3 কৰোনা আক্ৰান্তক বিশ্বনাথত পজিটিভ পোৱা গৈছে 2 জন লোকৰ দেহত কিন্তু মাজুলী আৰু বাক্সা এই দুখন ঠাইত এই দুখন জিলাত বৰ্তমান এজনো আক্ৰান্ত নাই আনে ব্ৰেকিং নিউজ ধুবুৰীত কৰোনা আক্ৰান্ত হৈছে এগৰাকী ব্যক্তি সাপৰৰ সাগলখুটিত ঘৰ আক্ৰান্ত ব্যক্তিজনৰ নাম হৈছে হাছেন আলী তেলেংগানাৰ পৰা উভতি আহিছিল লোকজন আৰু বিলাসীপাৰাত কোৱাৰেণ্টাইনত আছিল ব্যক্তিজন তেওঁৰ দেহতে ধৰা পৰিছে কোভিড-19 পজিটিভ 23 মেত স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ হৈছিল হাছেন আলীৰ আৰু 28 মেত স্বাব পৰীক্ষাৰ ফলাফল আহিল পজিটিভ কৰোনাত আক্ৰান্ত লোকজনক BMCHলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ধুবুৰীৰ খবৰ ধুবুৰীত এজন লোকৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছ আক্ৰান্ত হিচাপে এজনৰ দেহত পোৱা গৈছে মাৰাত্মক কোভিড-19ৰ ভাইৰাছ আৰু ধুবুৰীত ব্যক্তিগৰাকীৰ ঘৰ হৈছে সাগলখুটিত সাপৰৰ সাগলখুটিত ঘৰ তেওঁৰ নাম হৈছে হাছেন আলী তেলেংগানাৰ পৰা তেওঁ উভতিছিল আৰু 23 তাৰিখে তেওঁৰ স্বাব পৰীক্ষা হৈছিল 28 মেত স্বাব পৰীক্ষাৰ ফলাফল আহিছিল পজিটিভ কৰোনাত আক্ৰান্ত ব্যক্তিজনক বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰাই থকা গৈছে উত্তৰ পূবৰ প্ৰথমখন সম্পূৰ্ণ কোভিড হাস্পতাল মুকলি কৰা হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে হাস্পতালখন 200খন বিছনা আছে এই হাস্পতালখনত লগতে আছে 50টা ICU কোভিড হাস্পতালখন আজি মুকলি কৰা হৈছে কানাডাৰ পৰা অনা হৈছে UV ৰেডিয়েশ্যন যন্ত্ৰ লক্ষণ থকা কোভিড ৰোগীৰ হ'ব চিকিৎসা এইখনত বিশেষকৈ যিসকলৰ লক্ষণ আছে কোভিড আক্ৰান্ত যিসকল ৰোগী তেওঁলোকৰ দেহত লক্ষণ স্পষ্ট হৈ পৰিছে তেওঁলোকৰ এইখন হাস্পতালত চিকিৎসা কৰা হ'ব 200খন বিছনাযুক্ত এইখন উত্তৰ পূবৰ প্ৰথমখন কোভিড স্পেশাল হাস্পতাল সম্পূৰ্ণ কোভিড হাস্পতাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে হাস্পতালখন জনাইছে ইতিমধ্যে যে 200খন বিছনা থকা এইখন হাস্পতাল আৰু আছে লগতে 50টা ICU য'ত বিশেষভাৱে কেৱল লক্ষণ থকা কৰোনা ভাইৰাছৰ ৰোগী সমূহক তাত চিকিৎসা কৰা হ'ব
ইতিমধ্যে ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা 910 হৈছে গৈ এই মুহূৰ্তলৈকে 910 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত আৰু শেহতীয়াকৈ যেহেতু 30 গৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 কিন্তু তাৰ সমান্তৰালকৈ এখন নতুন হাস্পতাল মুকলি কৰা হৈছে উত্তৰ পূবৰ প্ৰথমখন কৰোনা ভাইৰাছৰ চিকিৎসাৰ হাস্পতাল এয়া তাত আমি দেখুৱাইছো লিখা আছে পিপি কিট পৰিধান কৰিহে তাত ৱাৰ্ডত প্ৰৱেশ কৰিব পাৰিব অৰ্থাৎ ইয়াত লক্ষণ যিসকলৰ আছে লক্ষণ থকা ৰোগীসকলৰহে এইখন হাস্পতালত চিকিৎসা কৰা হ'ব 200খন বিছনাযুক্ত এইখন হ'ব হাস্পতাল বিশেষ হাস্পতাল আৰু বিশেষ হাস্পতালখন প্ৰথম কোভিড-19 হাস্পতাল উত্তৰ পূৰ্বাঞ্চলৰ ইয়াত থাকিব 50টা আইচিইউ মুকলি কৰিছে আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ডিব্ৰুগড়ত উদ্ধাৰ কৰা হ'ল শক্তিশালী আইডি উদ্ধাৰ কৰা আইডিটো 3 কিলোগ্ৰাম ওজনৰ বৃহস্পতিবাৰে সেনাৰ অভিযানত উদ্ধাৰ কৰা হৈছে আইডিটো আলফা স্বাধীনৰ ধৃত কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে এই বোমাটো উদ্ধাৰ কৰা হৈছে আলফা স্বাধীনৰ ধৃত কেডাৰজন হৈছে জান্তু বৰুৱা আৰু জান্তু বৰুৱাই ঘৰতে লুকুৱাই ৰাখিছিল এই আইডিটো টিংখঙৰ বাইলুংভেটিত ঘৰ জান্তু বৰুৱাৰ তেওঁৰ ঘৰতে উদ্ধাৰ কৰা হৈছে আইডিটো ডিব্ৰুগড়ৰ প'ল' ফিল্ডত আইডিটো বিস্ফোৰণ ঘটাই সেনাই ডিব্ৰুগড়ৰ পল্টন বজাৰৰ 9 নম্বৰ ৰাজপুত ৰেজিমেণ্টৰ সেনা চাউনীত ঘটোৱা হয় এই বিস্ফোৰণটো এই দৃশ্য দেখুৱাইছো অন কেমেৰা এটা শক্তিশালী আইডি বিস্ফোৰণ সেনাই উদ্ধাৰ কৰিছিল এজন ধৃত আলফা স্বাধীনৰ কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ ঘৰৰ পৰা ধৃত কেডাৰজন হৈছে জান্তু বৰুৱা এই দৃশ্য দেখুৱাইছো মুহূৰ্ততে বিস্ফোৰিত হৈছে ৰাজপুত ৰেজিমেণ্টৰ সেনাৰ চাউনীয়ে বিস্ফোৰণ ঘটাইছে ডিব্ৰুগড়ৰ প'ল' ফিল্ডত এই আইডিটো ডিব্ৰুগড়ত শক্তিশালী আইডিটো বিস্ফোৰণ ঘটোৱা হৈছে উদ্ধাৰ কৰা আইডিটো 3 কিলোগ্ৰাম ওজনৰ আছিল আৰু এজন আলফা স্বাধীনৰ কেডাৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেডাৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত জান্তু বৰুৱাৰ ঘৰত লুকুৱাই ৰখা হৈছিল আইডিটো টিংখঙৰ বাইলুংভেটিত ঘৰ হৈছে জান্তু বৰুৱাৰ ডিব্ৰুগড়ৰ প'ল' ফিল্ডত আইডিটো বিস্ফোৰণ ঘটালে সেনাই এটা বিস্ফোৰণৰ এক্সক্লুচিভ দৃশ্য এয়া অৱশ্যে সেনাই ঘটোৱা বিস্ফোৰণ যেহেতু এটা আইডি উদ্ধাৰ কৰা হৈছিল আৰু আইডিটো নিষ্ক্ৰিয় কৰা বা আইডিটো এই ধৰণে বিস্ফোৰণ ঘটাইছে সেনা বাহিনীয়ে ৰাজপুত ৰেজিমেণ্টৰ সেনা চাউনীয়ে বিস্ফোৰণ ঘটাইছে ডিব্ৰুগড়ৰ প'ল' ফিল্ড এয়া ডিব্ৰুগড়ত শক্তিশালী আইডিটো উদ্ধাৰ কৰা হৈছিল উদ্ধাৰ কৰা আইডিটোৰ ওজন আছিল 3 কিলোগ্ৰাম অৰ্থাৎ এই আইডিটোৰে হয়তো ভয়ানক ক'ৰবাত বিস্ফোৰণ ঘটালেহেঁতেন বা তেনে আশংকা হয়তো ব্যক্ত কৰিছে বিভিন্নজনে বৃহস্পতিবাৰে সেনাৰ অভিযানত উদ্ধাৰ কৰা হৈছিল আইডিটো আৰু আলফা স্বাধীনৰ ধৃত কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে উদ্ধাৰ কৰা হৈছিল বোমাটো আলফা স্বাধীনৰ ধৃত কেডাৰজন হৈছে জান্তু বৰুৱা আৰু জান্তু বৰুৱাই ঘৰতে লুকুৱাই ৰাখিছিল আইডিটো 3 কিলোগ্ৰাম ওজনৰ আইডিটো নিশা তাত উদ্ধাৰ কৰিলে সেনাই অভিযান চলাই ডিব্ৰুগড়ৰ পল্টন বজাৰৰ 9 নম্বৰ ৰাজপুত ৰেজিমেণ্টৰ সেনা চাউনীৰ সেনা বাহিনী তেওঁলোকে বিস্ফোৰণ ঘটাইছে আইডিটো এই দৃশ্য দেখুৱাইছো এফালে সেনা বাহিনীয়ে আইডিটো লৈ আনিছে সেই ফিল্ডখনত নিৰাপদ ঠাইত ৰাখি তাত নিজে বিস্ফোৰণ ঘটাইছে 3 কিলোগ্ৰাম ওজনৰ এটা আইডি এই আইডিটো উদ্ধাৰ কৰা হৈছিল এজন ধৃত আলফা কেডাৰৰ ঘৰৰ পৰা ঘৰতে জান্তু বৰুৱা নামৰ কেডাৰজনে লুকুৱাই ৰাখিছিল এই আইডিটো আলফা স্বাধীনৰ কেডাৰজনক সোধা পোছা কৰাৰ অন্তত সেনাই উদ্ধাৰ কৰিছিল আইডিটো আৰু তেওঁ ঘৰৰ পৰা লুকুৱাই থোৱা আইডিটো উদ্ধাৰ কৰাৰ পিছতে এই ধৰণে আজি পুৱাৰ ভাগত কিছু সময় পূৰ্বে বিস্ফোৰণ ঘটাইছে সেনা বাহিনী আইডিটো লৈ গৈছিল এই ধৰণে এটা বিশেষ পদ্ধতিৰে আইডিটো লৈ যোৱা গৈছে এই দৃশ্য আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছে প'ল' ফিল্ড এয়া ডিব্ৰুগড়ৰ প'ল' ফিল্ড আৰু পুনৰবাৰ জনাইছো ৰাজপুত ৰেজিমেণ্টে ডিব্ৰুগড়ৰ পল্টন বজাৰ স্থিত ৰাজপুত ৰেজিমেণ্টৰ সেনাৰ জোৱানে আইডিটো বিশেষজ্ঞই আইডিটো নিষ্ক্ৰিয় কৰিছে আইডিটো বিস্ফোৰণ ঘটাই নিষ্ক্ৰিয় কৰিছে ৰাজপুত ৰেজিমেণ্টৰ সেনা চাউনীৰ ঘটোৱা হৈছে এই বিস্ফোৰণ ডিব্ৰুগড়ৰ প'ল' ফিল্ড এয়া ডিব্ৰুগড়ত শক্তিশালী আইডি এটা উদ্ধাৰ কৰাৰ পিছতে স্বাভাৱিকতে অঞ্চলবাসীৰ মাজত এতিয়া চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু এজন ব্যক্তিৰ ঘৰত লুকুৱাই ৰখা হৈছিল আৰু ব্যক্তিজনক ইতিমধ্যে জানিব পৰা মতে আলফা স্বাধীনৰ কেডাৰ জান্তু বৰুৱা তেওঁৰ ঘৰতে তেওঁ লুকুৱাই ৰাখিছিল এই আইডিটো
কাৰ্বি আংলঙৰ চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজৰ ভয়ংকৰ গুলিয়াগুলি বনকৰ্মীৰ গুলীত নিহত হৈছে এটা চোৰাং চিকাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰিছে চোৰাং চিকাৰীৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ ৰঙাপাহাৰ ৰেঞ্জৰ বনাঞ্চলত চোৰাং চিকাৰী বনকৰ্মীৰ ভয়ংকৰ সংঘৰ্ষৰ ঘটনা বনাঞ্চলত বাহৰ পাতিছিল ডিমাপুৰৰ চোৰাং চিকাৰী এটা চোৰাং চিকাৰী ইতিমধ্যে নিহত হৈছে গড় চিকাৰ কৰাৰ উদ্দেশ্যৰে আহিতাত ফান পাতিছিল আহিতাত খুপনি পুতিছিল 5জনীয়া চোৰাং চিকাৰীৰ দল এটাই 4-5টা দিন ধৰি ধনশিৰি সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল এটা গড়ে গড়টোৰ সুৰক্ষাৰ বাবে বনাঞ্চলত টহল দি আছিল বনকৰ্মীয়ে কিন্তু সেই গড়টোকে চোৰাং চিকাৰীয়ে লক্ষ্য কৰি লৈছিল আৰু এটা সময়ত কাৰ্বি আংলঙত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত বনকৰ্মীয়ে খবৰ পোৱাৰ লগে লগে ভয়ংকৰ গুলিয়াগুলি ঘটনা সংঘটিত হৈছিল বনকৰ্মীৰ গুলীত ইতিমধ্যে নিহত হৈছে চোৰাং চিকাৰীটো আৰু বনকৰ্মীয়ে উদ্ধাৰ কৰিছে চোৰাং চিকাৰীৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ ৰঙাপাহাৰ ৰেঞ্জৰ বনাঞ্চলত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ এই সংঘৰ্ষৰ ঘটনা ৰঙাপাহাৰ ৰেঞ্জৰ বনাঞ্চলত এই ঘটনা চোৰাং চিকাৰী বনকৰ্মীৰ সংঘৰ্ষ লাগিছিল য'ত বনাঞ্চলত বাহৰ পাতি আছিল ডিমাপুৰৰ এই চোৰাং চিকাৰী আৰু তাত প্ৰায় 5জনীয়া চোৰাং চিকাৰী দল এটাই বাহৰ পাতি থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল বনকৰ্মীয়ে লাভ কৰিছিল 5জনীয়া চোৰাং চিকাৰী দলটোৰ অৱশ্যে বাকীজনে কিন্তু পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে 4-5টা দিন ধৰি ধনশিৰি সংৰক্ষিত বনাঞ্চলত এনেকৈ আশ্ৰয় পাতি আছিল এটা আশ্ৰয় লৈ আছিল এটা গড়ে আৰু সেই গড়টোক হত্যা কৰিবলৈ এনেকৈ আশ্ৰয় লৈ আছিল বনাঞ্চলখনৰ ভিতৰত চোৰাং চিকাৰীৰ দলটোৱে নোৱা নৈৰ বুকুত নিশ্চিহ্ন হোৱাৰ পথত কেইবাটিও পৰিয়াল ওদালগুৰিত নোৱা নৈৰ খহনীয়া ৰোধৰ বাবে কলাইগাঁৱৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চিংৰিমাৰী গাঁৱত MGNৰেগাৰ পৰা 10 লাখ টকাৰ আবণ্টন হৈছিল কিন্তু একাংশ ঠিকাদাৰ VCDCৰ চেয়াৰমেন আৰু অভিযন্তাই মিলি বোল্ডাৰৰ পৰিৱৰ্তে 4টা বাহৰ পাৰ্কুপাইন মাৰিয়ে 8,96,000 টকা লুটি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে নোৱা নৈৰ বুকুত নিশ্চিহ্ন হোৱাৰ পথত কেইবাটিও পৰিয়াল ওদালগুৰিত নোৱা নৈৰ খহনীয়াত এতিয়া তেওঁলোক আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে তেওঁলোকে খহনীয়া ৰোধৰ বাবে কলাগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চিংৰিমাৰী গাঁৱত MGNৰেগাৰ পৰা 10 লাখ টকাৰ আবণ্টিত হৈছিল মেৰামতিৰ বাবে আৰু নিৰ্মাণৰ বাবে কিন্তু একাংশ ঠিকাদাৰ VCDCৰ চেয়াৰমেন আৰু অভিযন্তাই মিলি বোল্ডাৰৰ পৰিৱৰ্তে 4টা বাহৰ পাৰ্কুপাইন মাৰিয়ে তাত 8,96,000 অৰ্থাৎ প্ৰায় 9 লাখ টকাৰ হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় অঞ্চলবাসীয়ে ওদালগুৰিৰ সংবাদদাতা ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন একাংশ ঠিকাদাৰৰ লুটপাটৰ বাবে আজি নোৱা নৈ খহনীয়াৰ কবলত এইখন ঘৰ মোৰ কেমেৰা সহযোগে দেখুৱাব আসলে এইখন ঘৰ ইয়াতে 10 লাখ টকা আবণ্টন দিছিলে আৰু আবণ্টন দিয়াৰ পিছত এই ঠিকাদাৰে কেইটামান বাহৰ খুঁটি পুটিয়ে আসলে এই তেওঁলোকৰ কাম সামৰিলে আৰু দায়িত্ব সামৰাৰ ফলত আজি এইখন ঘৰ নদীৰ বুকুত নিশ্চিহ্ন হৈ যাব মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইটো হৈছে নোৱা নদী আৰু নোৱা নদীৰ কাষতে এইখন এখন ঘৰ যিখন ঘৰত নেকি তেওঁলোকে এই ঘৰখন বা এই গাঁওখন বচাবলৈ আসলতে যি চৰকাৰে ধন আবণ্টন দিছিলে সেই সকলো ধন এচাম ধুৰন্ধৰ ঠিকাদাৰে লুটপাট কৰি সকলো ধন খালে আৰু খোৱাৰ ফলত আজি এই অৱস্থা হ'ল মোৰ গৃহস্থ আছে কি ক'ব কিয় এনেকুৱা অৱস্থা হ'ল খহনীয়া হৈ যোৱা বছৰে 10 লাখ টকাৰ বল্ডাৰৰ কাম আহিছিল সেইটো কাম ঠিকাদাৰে কৰা নাই নকৰি ফালে আমাক বাহৰ বক্সিন দি ফালে এতিয়া আমাৰ এই অৱস্থা আজি আমি 1.5 লাখ 1 লাখ টকা দি আমি মাটি কিনবা নৰো আমি দুখীয়া মানুহ কাবাৰ হাজিৰা সাজিৰা কৰি খাওঁ এতিয়া আমাৰ এই অৱস্থা আমি ক'তনো যাম আপোনালোকৰ সব মাটি গুচি গ'ল আমাৰ সব মাটি গুচি গ'ল 1.5 কটা মাটি আছিল এতিয়া 1.5 কটাৰ পৰা এইখিনি আছে বাকীখিনি গুচি গ'ল আমাৰ এতিয়াতো আপোনালোকৰ ঘৰখনটো সম্পূৰ্ণ আৰু ঘৰৰ পানী উঠিবলৈ খহনীয়া হ'বলৈ আৰু 2 ফুট 3 ফুট আছে কেনেকৈ আছে আমি এনেকৈ থাকিছোঁ ৰাতিটো টোপনি মাৰা নাই এনেই আমি আছোঁ বহি আছোঁ ৰাতি 4টা 4:30 বজাত উঠিছোঁ উঠি পেলাই আমি চাইছোঁ ইয়াতে আকৌ ভাঙছে নেকি এনেকুৱা মই ৰাতিৰ পুৱাইছোঁ আৰু ঠিকাদাৰে কিয় কামটো নকৰিলে নুশুনে ঠিকাদাৰক আমি কৈছোঁ যে আপোনালোকে ভাটিত বক্সিন দি আছে এতিয়া আমাৰ ঘৰখন বাজব না যাব ইয়াতে কৈছে য'তে চেংচন হৈছে ততে দিছোঁ বোলে চেংচনটোতো আপোনালোকে কৰিছে আপোনালোকে কেমেৰা মাৰিছে য'তে কেমেৰা মাৰিছে ততেই চেংচন হৈছে চাইনবোৰ্ডখন লিখা আছে বোল্ডাৰৰ কাম বুলি বোল্ডাৰ দি পেলাইছে নাই নাই পেলাও বোল্ডাৰ পেলাও নাই এটাও পেলাও নাই চাইনবোৰ্ড লেখাই আছে কিন্তু বাহৰ বক্সিন দিছে কি হৈছে বোল্ডাৰ পেলাইছে নাই 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 বোল্ডাৰ পেলোৱা নাই এটা বোল্ডাৰ পেলোৱা নাই পেলোৱা নাই কিয় এনেকুৱা কিয় কৰিছে ঠিকাদাৰ কিয় কৰিছে কৰিছে এতিয়া পইচাগিলা আমিতো কম পঢ়া মানুহ আমিতো জাগাত নাযাওঁ সিহঁতে পইচা উঠাই খাইছি কি কৰিছে এতিয়া আমি আৰু কি ক'ম আমি যদি ভিডিঅ' ফেচবুকত আপলোড কৰোঁ সিহঁতে আমাক আকৌ বেয়া পায় যে কিয় দম দিয়ে ফেচবুক কিয় আপলোড কৰিলি তহঁতে সেইটো এনেকৈ দম দিয়ে কামৰ কথা ক'লে দম দিয়ে দম দিয়ে আচলতে কামৰ কথা ক'লে এই ঠিকাদাৰসকলে ধমকি দিয়ে দাবী ধমকি দিয়ে তেওঁলোকক ফেচবুকত বা ছ'চিয়েল মিডিয়াত আপলোড কৰিব নিদিয়ে 10 লাখ টকাৰ তেওঁলোকৰ যি বোল্ডাৰ প্ৰটেকশ্যন আছিলে সেই বোল্ডাৰ প্ৰটেকশ্যন এটাও বোল্ডাৰ নেপেলাই সকলো ধৰণৰ আত্মসাৎ কৰিলে কিয় বোল্ডাৰৰ কাম কৰিছে নাই
নাই কৰা নাই ছাৰ এটাও কৰা নাই এটাও কৰা নাই এটাও বোল্ডাৰৰ নাই। এটাও বোল্ডাৰ কাম কৰে অলপ সম্ভৱ হ'লে মোৰ কেমেৰা সহযোগ অলপ আগলৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে এই মানুহখিনি আছে আচলতে এই নদীৰ বুকুত আৰু কিছু সময় পিছতে হয়তো এই ঘৰখন সম্পূৰ্ণৰূপে নদীৰ বুকুত নিশেষ হৈ যাব এইটো তেওঁলোকৰ সকলোখিনিয়ে আছিলে কিন্তু মাটি খহাই তেওঁলোকৰ তামোল বাৰীৰ পৰা আৰম্ভ কৰি সকলো শেষ কৰি লৈ গ'ল আহিব দাদা ইফালে অলপ আহিব এইখন আপোনাৰ ঘৰ এই কেনেকৈ আছে এতিয়াতো কিছু সময় পিছতে নদীৰ শেষ হৈ যাব কি কৰিম এইটো মালিকৰ ওপৰত নিৰ্ভৰ আৰু এতিয়া এইটো যি বোল্ডাৰৰ কাম কৰিছিল বোল্ডাৰৰ কাম কৰিলে নাই এটা কৰা নাই বৰ্ডাৰ কাম এটা কৰা নাই সি আগতে কৰিছিল এতিয়া কৰা নাই এতিয়া কৰা নাই এই 10 লাখ টকা দেখিছোঁ লেখা না নকৰিলে হা 10 লাখ টকা চাইনবোৰ্ড এটা আছিলে নকৰিলে কামটো নাই এইটো কৰা নাই দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰা এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই কংগ্ৰেছৰ ৰাজত্বকালৰ জলসিঞ্চন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া এনামুল হক লস্কৰ 2012 চনত জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল জলসিঞ্চন বিভাগত সংঘটিত 270 কোটি টকীয়া এটা ব্যাগুম কেলেংকাৰীৰ কথা মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা টোকাত আছিল এনামুল হক লস্কৰৰ কুকীৰ্তি এনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লৈছিল আৰু সেই তথ্যক লৈ তদানীন্তন বিজেপি নেতা তথা অধিবক্তা RP শৰ্মাই দিছপুৰ থানাত তৰিছিল এটা গোচৰ কিন্তু দিছপুৰ থানাই গোচৰ সন্দৰ্ভত লাভ কৰা নাছিল কোনো বিশেষ তথ্য দিছপুৰ থানাৰ তদন্তত সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লয় এটা গোচৰ আৰু এই গোচৰৰ তদন্তৰ দায়িত্ব মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ হাতত অৰ্পণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰা এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব এতিয়া মহানগৰ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই কংগ্ৰেছৰ দিনতে কংগ্ৰেছৰ শাসনকালত জলসিঞ্চন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয় আছিল এনামুল হক লস্কৰ আৰু 2012 চনত জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল জলসিঞ্চন বিভাগত সংঘটিত হোৱা 270 কোটি টকীয়া এটা ব্যাগুম কেলেংকাৰীৰ কথা মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা টোকাত আছিল এনামুল হক লস্কৰৰ কুকীৰ্তি আৰু এনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লোৱাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু সেই তথ্যক লৈ তেতিয়াৰ বিজেপি নেতা তথা অধিবক্তা RP শৰ্মাই দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰিছিল কিন্তু দিছপুৰ থানাই গোচৰ সন্দৰ্ভত লাভ কৰা নাছিল কোনো বিশেষ তথ্য দিছপুৰ থানাৰ তদন্তত সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লয় এটা গোচৰ আৰু সেই গোচৰৰ তদন্ত দায়িত্ব অৰ্পণ কৰা হৈছে মহানগৰ অপৰাধ অনুসন্ধান শাখাৰ হাতত সাধাৰণ সম্পাদক আছিল জেনেৰেল ছেক্ৰেটাৰী আছিল ষ্টেটত আমি দুজনে মিলি এখন FIR দিছিলোঁ আমি জলসিঞ্চন বিভাগৰ কেলেংকাৰী লৈ দিছপুৰ থানাত সেই কেছ ইনভেষ্টিগেশ্যন কৰি পুলিচে আল্টিমেটলি 2018 চনত 19 চনত এটা ৰিপৰ্ট দিলে FIR দিলে ফাইনেল ৰিপৰ্ট যে তেনেকৈ বিশেষ এভিডেন্স একো পোৱা নাই গতিকে এইটো প্ৰচিকিউট কৰাটো এই হ'ব মুস্কিল হ'ব কেছ চলোৱাটো মুস্কিল হ'ব তেতিয়া মই ক'লোঁ ঠিক আছে যদি পুলিচৰ কাম ইনভেষ্টিগেশ্যন কৰি ওলোৱাটো সাক্ষীবাদী যদি নাই তেতিয়া অৱশ্যে ক'ব লাগে একো নাই মই এইটো তাৰপৰা এই কথাটো যেতিয়া পেপাৰে আহিলে তেতিয়া মাননীয় উচ্চ ন্যায়ালয় হাইকোৰ্টে এইটো কি কয় সংজ্ঞানটো ল'লে কগনিজেন্সটো ল'লে চমতৰ লৈ নটিচ কৰিলে নটিচ কৰি এতিয়া চলি আছে কেছ যিমানটো জানো মই কেছৰ কগনিজেন্স লৈছে সংজ্ঞান লৈছে আৰু এতিয়া কেছটো প্ৰচিড কৰি আছে কোৰ্ট খোলাৰ পাছতে এতিয়ালৈ মাজত যি কিবা অৰ্ডাৰ দিছে নিৰ্দেশ দিছে এইটো গম পোৱা নাই আৰু হয়তো নিদিব এতিয়া কি আৰ্জেণ্ট কেছবিলাকে লৈ আছে বিশেষকৈ বেল কেছবিলাক এইবিলাক জামিন কেছবিলাক হয়তো তেতিয়া গম পোৱা যাব কিন্তু কেছটো অতি চিৰিয়াছ দুখৰ কেছ যেতিয়া মই চুইচাইড কৰিলে পৰিয়াল এৰি পৰিয়াল অৱস্থা হৈ বেয়া মই তেওঁলোকৰ ঘৰতো গৈছিলোঁ মই নগাঁও জিলাৰ কামপুৰত কপিলী আৰু নিশাৰী নৈৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে কপিলী নৈৰ পানীয়ে কামপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে ককবকাইছে এটা ডাঙৰ অঞ্চল কামপুৰ কঠীয়াতলী গড়কাপ্তানি পথৰ ওপৰেদি বাগৰিছে পানী ইফালে বানাক্ৰান্তৰ বাবে প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে বানত বুৰ গৈছে তেতেলী খৰা গাঁও পঞ্চায়তৰ 20খনৰো অধিক গাঁও এই দৃশ্য দেখুৱাইছো তাত এতিয়া ৰাইজে কি ধৰণে আছে তাত কি ধৰণে দিন পাৰ কৰিছে চাওক এককাল পৰ্যন্ত পানী নগাঁও জিলাৰ কামপুৰৰ দৃশ্য এয়া কামপুৰত কপিলী আৰু নিশাৰী নৈৰ সংহাৰী ৰূপ এয়া আৰু তাত বহুখিনি গাঁও ক্ষতিগ্ৰস্ত হৈছে এটা জনবসতিপূৰ্ণ অঞ্চল এই ধৰণে পানীৰ তলত অধিক জানিম আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিকৰ সৈতে এই ধৰণে তাত
পানী আৰু পানী দেখা গৈছে কেৱল। সংযুক্ত হৈছে আমাৰ নগাঁৱৰ সংবাদদাতা নীলোৎ পলৰ সৈতে। নীলোৎ পল, তাত পানী আৰু কেইবাটাও অঞ্চল ইতিমধ্যে বুৰ গৈছে। হয়, আমি বৰ্তমান দেখুৱাই আছোঁ কামপুৰৰ বান পৰিস্থিতি। কামপুৰৰ কপিলী আৰু নিশাৰী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাত বৰ্তমান কামপুৰৰ বিস্তীৰ্ণ অঞ্চল কিন্তু বানত বুৰ গৈছে। কামপুৰ চহৰ, কামপুৰৰ যি তেতেলীখোৱা গাঁও পঞ্চায়ত, এইসমূহ অঞ্চলত বৰ্তমান ব্যাপক সংহাৰী ৰূপ ধাৰণ কৰিছে কপিলী আৰু নিশাৰী দুয়োখন নৈৰ বানে। আৰু আনকি এটা কথা ক'ব লাগিব যে কামপুৰ কঠীয়াতলী যি পথ, সেই সংযোগী পথছোৱা বৰ্তমান বানে বুৰাই পেলাইছে। আমি ক্ৰীড়া পাছত হেমন্ত বৰ্তমান দেখুৱাইছে পৰিৱেশ। মই যদি সম্ভৱ হয় আমি দেখুৱাবলৈ যে আমি অনুৰোধ কৰিম, ক্ৰীড়া পাছত হেমন্ত দেখুৱাবলৈ অনুৰোধ কৰিম যি বানৰ বৰ্তমান যি সংহাৰী ৰূপ, যি পানীৰ যি সোঁত, যে পানী যি তীব্ৰ বেগত বৰ্তমানে বৈ আছে। আমি যি ঠাইত আছোঁ বৰ্তমান এখন ব্ৰিটিছৰ যুগৰ এখন পুৰণি দলং, আৰু এই ঠাইত বৰ্তমান দেখুৱাইছে এইখন এখন বিল আছিলে। এই বিলত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ভয়াৱহ যি সোঁতত পানী বৰ্তমান বৈ গৈছে। আৰু আমাৰ আন এগৰাকী সাংবাদিক ভাস্কৰজ্যোতি শইকীয়া, তেওঁৰ সৈতে আমি পুৱাৰে পৰা কামপুৰৰ বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছোঁ, বিভিন্ন ঠাইত আমি বান পৰিস্থিতি বুজ লৈছোঁ। ৰাইজৰ বিৰাই বিপত্তি নাইকিয়া হৈছে, বিভিন্ন ঠাইত আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ভাস্কৰ, যোৱাকালিলৈকে আপুনিও আহিছিলে, কামপুৰত যোৱাকালিলৈকে কিন্তু এনেকুৱা পৰিস্থিতি নাছিলে, যোৱা নিশা কিন্তু ভয়াৱহভাৱে পানী বাঢ়িছে, কি কয়? হয়, চাওক, যোৱা নিশা যি নিশাৰী নৈ পানী বাঢ়িছিলে, বঢ়াৰ পিছতে বৰ্তমান দক্ষিণ নগাঁও, কামপুৰৰ যি দক্ষিণ নগাঁও গোটেই অঞ্চল বৰ্তমান প্লাবিত হৈ পৰিছে। তেতেলীখোৱা পঞ্চায়তৰ 20খনৰ অধিক গাঁও বৰ্তমান জলমগ্ন হৈ পৰিছে। এক অবৰ্ণনীয় পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে গোটেই তেতেলীখোৱা পঞ্চায়তৰ 20খন গাঁৱত। বৰ্তমান ঘৰৰ ভিতৰে বাহিৰে সমান সমান পানী। আৰু চাওক, দেখিবলৈ পোৱা গৈছে যে যি জলসম্পদ বিভাগৰ অকমনতা, আচলতে তেওঁলোকৰ বাবে যোৱাকালি পটিয়াপাম, ভলভলীয়া আৰু বাৰেগুগা 3টা মাথাউৰি ভাঙিছিলে, 3টা মাথাউৰি ছিঙিছিলে কামপুৰ অঞ্চলৰ। আৰু তাৰপিছতো গোটেই কামপুৰ নগৰৰ 2 নম্বৰ ৱাৰ্ডতো পানী হৈছিলে, আৰু তাৰ লগতে প্ৰায় 50খন গাঁও, কামপুৰৰ 50খনৰ অধিক গাঁও পানীৰ মাজত প্লাবিত হৈছিল। আমি সমগ্ৰ পৰিৱেশ নিউজৰ জৰিয়তে প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰপিছত আজি যোৱা ৰাতি যি নিশাৰী নৈ বাঢ়িছিল, নিশাৰী নৈ বঢ়াৰ পিছত বৰ্তমান আৰু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে আমি পুৱাৰ পৰা এই সংবাদ পৰিৱেশন কৰি আহিছোঁ, আৰু দেখিবলৈ পাইছে আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ পিছত দেখিবলৈ পাইছে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ব্যৱস্থা কৰা হৈছে পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম। এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা। আৰু ইফালে গভীৰ অৰ্থ সংকটত ৰাজ্যৰ টেণ্ট হাউচৰ গৰাকীৰ লগতে টেণ্ট হাউচৰ কৰ্মচাৰীসকল যি সময়ত দেশত লকডাউন আৰম্ভ হৈছিল, সেই সময়খিনি আছিল টেণ্ট হাউচৰ গৰাকীসকলৰ উপাৰ্জনৰ ঠিক উপযুক্ত সময়। লকডাউনৰ ফলত উপাৰ্জনৰ পথ একেবাৰে বন্ধ হৈ পৰাত আৰ্থিক সংকটত ভুগিছে টেণ্ট হাউচৰ গৰাকীসকলে। এক প্ৰতিবেদন আগবঢ়াম আমাৰ বাইহাটাৰ সংবাদদাতা শ্ৰীমন্ত দাসৰ, আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। লকডাউন চলি থকাৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে টেণ্ট হাউচৰ ব্যৱসায়ীসকল। মহামাৰী কৰোণাই সংহাৰী ৰূপ লোৱাৰ লগে লগে যি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে লকডাউন, আৰু সেই লকডাউন ঘোষণা কৰাৰ লগে লগে স্থবিৰ হৈ পৰিল টেণ্ট হাউচৰ ব্যৱসায়ীবিলাক। আৰু কিয়নো যি সময়ত ভৰপক টেণ্ট হাউচৰ ব্যৱসায়ীৰ কাৰণে যিখিনি সময় ভৰপক, সেই ভৰপক সময়তে এই লকডাউন ঘোষণা হোৱাৰ লগে লগে যিটো টেণ্ট হাউচৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। কিন্তু এই টেণ্ট হাউচৰ লগত অকল মালিক পক্ষই জড়িত নহয়, এই টেণ্ট হাউচৰ লগত জড়িত হৈ আছে অন্য আৰু 5-6টা পৰিয়াল। যদিহে একোজন টেণ্ট হাউচৰ গৰাকীৰ 2টাকৈ ছেট থাকে, তেনেহ'লে সেই গৰাকীজনৰ তলত কমেও অন্ততঃ 10জন বা 15জন কৰ্মচাৰী থাকে। আৰু এই লকডাউন ঘোষণা হোৱাৰ লগে লগে সেই কৰ্মচাৰীসকলৰো আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে। মই এজন টেণ্ট হাউচৰ গৰাকীৰ পৰা জানিব বিচাৰিম, আপোনালোকৰ আজি কিমানটা টেণ্ট হাউচৰ গৰাকী লগ হৈছে? নমস্কাৰ। প্ৰথমতে আপোনাৰ সকলোলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত মিলিত হৈছোঁ প্ৰায় 25গৰাকী টেণ্ট হাউচৰ স্বত্বাধিকাৰী। ক'ৰ আছে? দৰং আছে, কামৰূপ আছে, ঠাইখিনি আছে, মান্তাকাটা আছে, বেজেৰা, পলহা, মালিবাৰী, হালধা, বুঢ়া, খেহিনীপাৰা, সোণাপুৰ, দামপুৰ, খাচখোনাপুৰ, ঠিক তেনেকৈ আমি 25জনমান স্বত্বাধিকাৰী ইয়াত আজি গোট খাইছোঁ। হয়, আজিৰ এই যি টেণ্ট হাউচৰ গৰাকী 25গৰাকীমান টেণ্ট হাউচৰ গৰাকী লগ হৈছে, আৰু যিটো লকডাউন, এই লকডাউনৰ ফলত তেখেতসকলৰ যিটো ব্যৱসায়, এই ব্যৱসায় বন্ধ হৈ যোৱাৰ কাৰণে আজি তেখেতসকলে চৰকাৰৰ আহ্বান জনোৱাৰ বাবে এক আলোচনাত মিলিত হৈছে। ক'বলৈ গ'লে
যি টেণ্ট হাউচৰ গৰাকী, এই টেণ্ট হাউচৰ গৰাকীসকল অকল কামৰূপৰে নহয়, এইটো পূব কামৰূপৰো আছে আৰু পশ্চিম দৰঙৰো আছে। মই এজন অন্য গৰাকীৰ পৰা জানিব বিচাৰিম কি আহ্বান জনাব বা কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে। এই কৰোণা মহামাৰীৰ কাৰণে যি চৰকাৰে লকডাউন ব্যৱস্থা কৰিলে, এই লকডাউন ব্যৱস্থাৰ কাৰণে আমাৰ পূব কামৰূপ পশ্চিম দৰং ব্যৱসায় সন্থাৰ বহুত ক্ষতিসাধন হৈছে। গতিকে আমি যিহেতু চৰকাৰক এই মানে মহামাৰীৰ কাৰণে লকডাউন ব্যৱস্থা কৰিলে, তাৰ কাৰণে আমি যি ব্যৱসায় কৰোঁ